নমস্কাৰ বন্ধুসকল। HMPV ভাইৰাছনো কি, ইয়াৰ বিষয়ত আজিৰ ভিডিঅ'ত আলোচনা কৰিম। HMPV ভাইৰাছ ক'ৰ পৰা উৎপত্তি হ'ল আৰু কেনেকৈ ভাৰতত আহি পালে, এই চবৰ কথাটো আপোনালোকে জানে, হয়নে? এতিয়া বলক জানো HMPV ভাইৰাছনো কি, ইয়াৰ লক্ষণসমূহনো কি, ইয়াৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰিম, তাৰ বিষয়ত অলপ চমুকে আলোচনা কৰোঁ। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত আহক জানো HMPV মানে কি। HMPV মানে হ'ল হিউমেন মেটা নিউমনিয়া ভাইৰাছ। এই ভাইৰাছটো আমাৰ ৰেছপিৰেটৰী ছিষ্টেমত এফেক্ট কৰে, যোনটো আমাৰ আপাৰ ৰেছপিৰেটৰী ছিষ্টেম হয় তাত এফেক্ট কৰে। আৰু ইয়াৰ কাৰণে কি হয়, এই ভাইৰাছৰ কাৰণে চৰ্দি হয়, ব্ৰংকাইটিছ হয়, নিউমনিয়া হয়। আৰু এই ভাইৰাছে মেইনলি আমাৰ সৰু ল'ৰা ছোৱালী 5 বছৰ তলৰ আৰু বয়সস্থ মানুহক এফেক্ট বেছিকৈ কৰে। এই ভাইৰাছে বিশেষকৈ বয়সস্থজন যাৰ ইমিউনিটি লেভেল বহুত কম, ইমিউনিটি কম আছে, তাক বেছিকৈ আক্ৰান্ত কৰে আৰু এফেক্ট কৰে। বলক এতিয়া ইয়াৰ লক্ষণসমূহ বিষয়ত আলোচনা কৰোঁ। ইয়াৰ লক্ষণসমূহ সাধাৰণতে দেখা দিবলৈ 3 পৰা 6 দিন লয়। এজন ভাইৰাছৰ পৰা স্পৰ্শ কণ্টেক্ট হোৱাৰ পিছত 3 পৰা 6 দিন লয় এই লক্ষণসমূহ দেখা দিবলৈ। ইয়াৰ লক্ষণসমূহ প্ৰথম হৈ গ'ল নেজাল কনজেশ্যন অৰ্থাৎ নাক বন্ধ হোৱা, ৰানিং ন'জ মানে হেঙুন নোলোৱা, নাকৰ পৰা পানী গৈ থকা, পানী লগা, চ'ৰ থ্ৰট, ডিঙি শুকোৱা, হেডেক মূৰ বিষ আৰু কফিং কাহ, খুব বেছি কাহ হয়। তাৰপিছত ইয়াৰ লক্ষণবিলাক অলপ চিৰিয়াছ হৈ গ'লে ডিফিকাল্টি ইন ব্ৰিডিং মানে উশাহ নিশাহ লোৱা কষ্ট, স্নিজিং, খুব বেছি হাঁচিও আহে, জ্বৰ উঠে, ব্ৰংকাইটিছ হয় আৰু নিউমনিয়াও পৰ্যন্ত পাব পাৰে। এইসমূহ হৈ গ'ল ইয়াৰ লক্ষণসমূহ, HMPV ভাইৰাছৰ লক্ষণসমূহ। আৰু মন কৰিব এই লক্ষণসমূহ ঠিক ক'ভিড ভাইৰাছৰ নিচিনাই লক্ষণসমূহ হয়। আৰু আপোনালোকে যদি এই লক্ষণ অনুভৱ কৰে ততাতৈয়াকৈ চিকিৎসালয় কণ্টেক্ট কৰিব আৰু চিকিৎসা গ্ৰহণ কৰিব। সাধাৰণতে ইমিউনিটি ষ্ট্ৰং থকা মানুহক এই লক্ষণসমূহ হ'লে 2 বা 5 দিন ভিতৰত নিজে ভাল হৈ যায়। কিন্তু যাৰ ইমিউনিটি উইক আৰু সৰু ল'ৰা ছোৱালী, তাক এই ভাইৰাছে বেছিকৈ আক্ৰান্ত কৰিব পাৰে আৰু চিৰিয়াছ কণ্ডিশ্যনলৈ পৰ্যায়ত যাব পাৰে। এতিয়া চবৰ মনত প্ৰশ্ন উঠিছে চাগে, এই ভাইৰাছটোনো কেনেকৈ বিয়পে? হয়, ঠিক এই ভাইৰাছটো ঠিক ক'ভিড ভাইৰাছৰ নিচিনাকৈ বিয়পে। যেনেকৈ কাহিলে, হাঁচিও কৰিলে, ড্ৰপলেট, তাক ইংৰাজীত ড্ৰপলেট ইনফেকশ্যন বুলি কোৱা হয়। আৰু কণ্টামিনেটেড স্পেচ অৰ্থাৎ য'ত আগত এজন আক্ৰান্ত লোকে যদি চুই থৈছে বা লেতেৰা কৰি থোৱা বস্তু আমি স্পৰ্শ কৰিলে, তেতিয়া এই ভাইৰাছটো একজনৰ পৰা আনজনলৈ বিয়পে। এইটো দেখিছে না, কফ, স্নিজিং, ফিজিকেল কণ্টেক্ট ছাছ এজ শ্বেকিং হেণ্ড, হাগিং এটচেট্ৰা। এই ভাইৰাছটোৰ পৰা এজন আক্ৰান্ত আছে বুলি কেনেকৈ গম পাম? এইটো আমাৰ লেবৰেটৰী টেষ্ট হয়, যোনটো PCR টেষ্ট বুলি কয়, আৰু নেজেল অৰ থ্ৰট স্ৱাব টেষ্ট। ঠিক ক'ভিড ভাইৰাছৰ যেনেকৈ টেষ্ট কৰিছিলোঁ তেনেকৈ। এই ভাইৰাছৰ পৰা বাচিবলৈ আমি কি কৰিম? প্ৰথম কথা হ'ল মাস্ক ব্যৱহাৰ কৰিব আৰু হাত চাবোনেদি ধুই থাকিব। চাবোন পানী দি ক'ৰবাত স্পৰ্শ কৰিলেও হাতটো চাবোনেদি ধুই থাকিব আৰু হেণ্ড চেনিটাইজাৰ ইউজ কৰিব। আৰু ক'ৰবাত চুলে নাক, মুখ, চকুত হাতটো নিদিব। ইয়াৰ ট্ৰিটমেণ্টসমূহনো কি? এতিয়া চাওক, প্ৰায়ভাগ কেছত কি হয়, এইটো 2 পৰা 5 দিন ভিতৰত একো দৰৱ নোখোৱাকৈ নিজে ভাল হৈ যায়। কিন্তু যদি আপোনাৰ বেছিকৈ হয় তেতিয়া কি কৈছে, ৰেষ্ট কৰিব কৈছে আৰু পানী বেছিকৈ খাবলৈ কৈছে। আৰু হয়তো জ্বৰ উঠিলে পেৰাচিটামল বা আইফ্ৰুভেন টেবলেট খাব পাৰে আৰু ৰেষ্ট কৰিব। তাৰপিছত ডক্তৰক কণ্টেক্ট কৰিব আৰু কনচাল্ট কৰিব। এইটো অতি যদি আপোনাৰ বেছিকৈ পাইছে তেনেহ'লে নিশ্চয়
হস্পিটেল যাব আৰু ডক্টৰক কনচাল্ট কৰিব। কেলৈকি এইটো বেছি হৈ গ'লে আপোনাৰ উশাহ নিশাহ ল'বলৈ কষ্ট পাব পাৰিব আৰু আপোনাক ICUত ভৰ্তি কৰিবলগীয়া হ'ব পাৰে আৰু অক্সিজেনো দিবলগীয়া হ'ব পাৰে। এই HMPV ভাইৰাছৰ পৰা বাচি থাকিবলৈ মই কোৱা কথাখিনি মনত থ'ব আৰু সুৰক্ষিত থাকিব, নিজৰ পৰিয়ালকো সুৰক্ষিত কৰি থ'ব। ধন্যবাদ। এই HMPV ভাইৰাছক লৈ আছাম মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্টে নিজৰ বক্তব্য ৰাখিছিল। এই ভিডিঅ'ত তেখেতৰ সমূহ বক্তব্য শুনি লওক। এটা বাচ্চা আহিছিলে, বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে। আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যনবিলাক কৰা হয়, তেনেকৈ এইবাৰো ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল। কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে। কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁৰ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই, গতিকে শিশুজন একেবাৰে ষ্টেবল আছে, ভয় খাব লগা বিশেষ একো নাই। আৰু তেনেকুৱা কিবা কেছে ডিব্ৰুগড়ত পাইছে নেকি? এতিয়ালৈকেতো তেনেকুৱা এটাও নাই। এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয়। 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে আৰু এইটো আচলতে আমি সন্দেহবশতঃ কৰা নাই। যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে। 2014 চনৰ পৰা হৈ আছে বুলি কৈছে, তাত কিমান এনেই কেছ তেনেকুৱা? 100ৰ ওপৰত এতিয়ালৈকে 2014ৰ পৰা এতিয়ালৈকে, গতিকে সাংঘাতিক বেছি বুলিও আমি ক'ব নোৱাৰোঁ। কিন্তু যদি আমি চাওঁ এই HMPV ভাইৰাছটো সাধাৰণতে আমাৰ ইয়াত আছেই। 2001 চনত প্ৰথম এইটো ডিটেক্ট হৈছিলে। তাৰপিছত লাহে লাহে দেখা গ'ল যে আমাৰ যিমান মানুহৰ কমন ক'ল্ড হয়, কমন ক'ল্ডৰ মেজৰিটি অফ কেছেছবিলাক HMPV জনিত ভাইৰাছৰ কাৰণেই হয়। আৰু শিশুৰ ক্ষেত্ৰত দেখা গৈছে যে 5 বছৰলৈকে শিশুৱে তেওঁলোক এইটোৰ দ্বাৰা অলৰেডি আক্ৰান্ত হয়েই। গতিকে এইটো আমি সাধাৰণ এক প্ৰকাৰৰ ভাইৰাছ বুলিয়ে গণ্য কৰোঁ। ইয়াৰ পৰা বিশেষ আমাৰ চিন্তাৰ বিষয় নাই বুলিয়ে ভবা যায়। চাওক, সকলো সাৱধান হৈ থকাটো ভাল, অনাহকত আতংকিত হ'ব নালাগে। আৰু যিহেতু আমাৰ ক'ভিডৰ এক্সপিৰিয়েঞ্চ আছে, গতিকে আমি যিখিনি ৰেছপিৰেটৰী হাইজিন সেইখিনি মেইনটেইন কৰিলেই হ'ল। ঘৰত সাধাৰণ জ্বৰ পানী লগা হ'লে আমি যিখিনি সাৱধানতা লওঁ, চকু নাক মুখৰ ওচৰত আমি হাত নিব নালাগে, মাস্কখন ব্যৱহাৰ কৰক। তাৰপিছত আপোনাৰ অকণমান যদি উশাহ লোৱাত দিগদাৰী হৈছে ডাক্তৰৰ পৰামৰ্শ লওক। তাৰ বাহিৰে বৰ বিশেষ একো চিন্তা কৰিব লগা নহয়। শিশুটি এতিয়া আমি গম পোৱাৰ কাৰণে যিকোনো পানী লগা জ্বৰ কাহেটো ইজনৰ পৰা সিজনলৈ সুচৰেই, গতিকে সেইটো গম পোৱাৰ পিছত তেখেতক আমি এই ভিডিঅ'টো শেষৰলৈকে চাই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মোৰ চেনেল ফেচবুকত ফ'ল' কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।